সো গাইজ আজি আমাৰ দপথাৰ ফিল্ডটোত এয়া দেখিছে মেডাম এফি আৰু ধুনীয়াকৈ খাই বৈ হৈ গ'ল। এতিয়া আমি খালোঁ ধুনীয়াকৈ, মানে গাহৰি দি একদম চোবাটো দেখুওৱা নহ'ল। তাৰপিছত আমি মানে এয়া ৰাইজ দেখিছে, গোটেই ৰাইজ গাড়ী এইবিলাক গোটেই আছে, মানুহ সেয়া চব মানে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু কিমান পাৰোঁ। ঠিক আছে, তো চাই থাকিব ভিডিঅ'টো কণ্টিনিউ আৰু চাই থাকিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে, ব'ল লওক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকক দেখুৱাবলৈ ব'লক। চ' হেল্ল' গাইজ, চাই লওক এতিয়া মই গৈ আছোঁ এইখিনি যিখিনি আহোমৰ ৰীতি ৰিৱাজ, যেনেকুৱা নেকি পূজা কৰোঁতে কেনেকৈ কৰে আৰু সেইখিনি আপোনালোকক দেখুৱাবলৈ ওচৰত মই আহিছোঁ। তাৰপিছত এয়া চাই লওকহি এনেকুৱা ইয়াৰ নামখিনি ইয়াত উল্লেখ কৰা হৈছে, সেই নামখিনি আপোনালোকে পঢ়ি ল'ব। কিন্তু মই অলপ সোনকালে হোৱাৰ কাৰণে মই কৰা নাই। এয়া পোষ্টাৰত সৰু কাগজবিলাকত নাম দিয়া হৈছে আৰু ধুনীয়াকৈ যদি মই দেখুৱাই যাম এনেকুৱা এইখিনি যিমান হয় এইখিনি পাঠদান কৰিবলৈ মই কৰা নাই, লেকিন আপোনালোকে ভালকৈ চাব আৰু পঢ়ি ল'ব। ঠিক আছে, সেয়া কিমানটা মানে দিয়া হৈছে তামোল পাণ, সেই জেগাই পোষ্টাৰো মৰা হৈছে, সৰুকৈ পোষ্টাৰখিনি মৰা হৈছে। সেই পোষ্টাৰখিনিক আপোনালোকক সেয়া দেখিছে, সেইখিনি আছামিছত লিখা হৈ গৈছে। তো সেইখিনি আপোনালোকে পঢ়ি ল'ব ধুনীয়াকৈ। এয়া মেডাম মেফি শুভ কামনা জ্ঞাপন কৰিছোঁ চবকে। আপোনালোকে আহি ইয়াত চাব পাৰিলে হয়। আমাৰ পূব দপথাৰ প্ৰাথমিক বিদ্যালয় খেলপথাৰত আপোনালোকৰ এয়া জানুৱাৰী 31 তাৰিখ দিনাখনি আমাৰ এই আহোম মেডাম এফি পতা হৈছে আৰু সেইখিনিকেই আপোনালোকক দেখুৱাইছোঁ। এইখিনি যিখিনি পূজা স্থান, সেইখিনি পূজা স্থানত আপোনালোকৰ এয়া দেখিবলৈ পাইছে ধুনীয়াকৈ পোষ্টাৰ সৰু এই পোষ্টাৰ সৰুখিনি চবৰ নাম লিখা আছে, নাম উল্লেখ কৰা হৈছে আৰু সেইখিনিকেই আপোনালোকক দেখুৱাবলৈ আমি ভাল পাইছোঁ, তাকে দেখুৱাই দিছোঁ। আৰু আগলৈ ব'লক, আগফালে আমি দেখুৱাই যাম আপোনালোকক সম্পূৰ্ণকৈ যে মানুহ কিমান হৈছে, ৰাইজ কিমান আছে ইয়াত, সেইখিনি আপোনালোকক দেখুৱাই যাম। আপোনালোকে চাই থাকিব। তো দপথাৰ হাইস্কুল খেলপথাৰত মানে এয়া পতা হৈছে মেডাম মেফি। গতিকে আপোনালোকে চাবহি ভিডিঅ'টো ভালকৈ। আৰু যদি নতুন আছে মোৰ চেনেলত, আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ঠিক আছে গাইজ, তো সেয়েহে মই আপোনালোকক দেখুৱাবলৈ পাই বহুত আনন্দিত হৈছোঁ। সেয়া ৰাইজ দেখিছে কিমান দৰ্শকে ইয়াত আহিছে। এইখিনি খানা বনাই আছে, আকৌ কাৰিকৰে এয়া খানা বনোৱা কাৰিকৰ। তাৰপিছত এয়া খাবলৈ হ'লেই আপোনালোকৰ ইয়াত এতিয়া মানুহখিনিক মাতি অনা হৈছে, তাৰপিছত খাবলৈ এতিয়া দিব ধুনীয়াকৈ। তো এয়া দেখিছে লাইন পাৰি বহিলে আপোনালোকে ধুনীয়াকৈ চাই থাকিব পাৰে। তাৰপিছত মতা হৈছে ল'ৰাখিনিক, সৰু ল'ৰাখিনিক, তেওঁলোকে খেলি আছে বাহিৰত। তো সিহঁতকো দেখুৱাইছোঁ, তো ভাল ধুনীয়া লাগিব, আপোনালোকে চাই থাকক। ঠিক আছে, তো এয়া আহি আছে এতিয়া বৰ্তমান লাইন পাৰি বহিলে, বহাৰ পিছত এয়া খানা ষ্টাৰ্ট। ইয়াত আজি আমাৰ আহোমৰ যিখিনি ৰীতি নীতি আছে সেইখিনিকে ইয়াত পালন কৰি মানে ভোজ
খোৱা হয় সেনেকৈ তো ধুনীয়া লাগে এই জানুৱাৰীৰ আজি 31 তাৰিখ তো 31 তাৰিখ দিনাখনে আপোনালোকৰ মেডাম মে ফি ষ্টাৰ্ট হয় এয়া আমাক এতিয়া খানা দিছে এয়া দিছে ময়ো বহিছোঁ তাৰপিছত দিছে ধুনীয়াকৈ ভাত এসাঁজ ধুনীয়াকৈ খাম আৰু গাহৰি মাংস দি মজাকৈ ঠিক আছে গাই আপোনালোকো জেগাই জেগাই পতা হৈছে এনেকুৱা তো আমাৰ এৰিয়াত আমি এনেকৈ পাতি লৈছোঁ ধুনীয়াকৈ তো পাতিছে আমাৰ এইবোৰ তো এতিয়া খাবলৈ আৰম্ভ হৈছে আৰু ইয়াত পানী দিছে আমাৰ বাইদেউ পানী দিছে গিলাচ তাৰপিছত খানা দি এতিয়ালৈকে হোৱাহি নাই হ'ব আৰু আস্তে ধীৰে হৈ থাকিব ঠিক আছে তো আপোনালোকে ভিডিঅ'টো ইয়াত নিৰামিষ চব্জি দালি এনেকৈ বহুত ৰকম আছে আৰু ইয়াত দালি দিছে জলকীয়া নিমখ চব থাকিব ইয়াত ধুনীয়াকৈ খাব লাগিব বাস দেখিছে মাজৰ একটা লাইন দুই কাষে দুইটা সাইডে দুটা লাইন বহি পেলানি আৰু ধুনীয়াকৈ খাব পাৰি এয়া নিমখ জলকীয়া ধুনীয়াকৈ দিছে তাৰপিছত চাই থাকক এয়া ধুনীয়াকৈ দিছে মজা বহুত মজা আনন্দ লাগিছে আমাক ইয়াত খেলপথাৰখনত তাৰপিছত আপোনালোকক দেখুৱাইও মই ভাল পাইছোঁ তাৰমানে আপোনালোকে মোৰ ভিডিঅ'খন অলপ আদৰি ল'ব আৰু ধুনীয়াকৈ নতুন আছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এয়া দিছে ইয়াত দালি দিছে মজাকৈ আৰু এসাঁজ খাবলৈ ভোজ ভাত লিখিয়াকৈ ধুনীয়াকৈ এসাঁজ খাইছোঁ আৰু ধুনীয়াকৈ আমি গোটেই ৰাইজ বহিল গোটেই ৰাইজ দেখিছে ইয়াত লাইন পাৰি বহি খানা আৰম্ভ কৰি আছে তো দেখুৱাইছোঁ আৰু ঠিক আছে বলক কিয়া অলপ সময়ো লাগিছে এতিয়া ভিডিঅ'টো দেখিছে গাইজ এয়া এতিয়া মাংসৰ বাতি আহিলে মাংসৰ বাতি ধুনীয়াকৈ মাংসৰ বাতি আপোনালোকক দেখুৱাই আছোঁ মাংস বাতি ডলাত লৈ একদম চবকে বাতিয়ে দি আছে আপোনালোকে চাই থাকিব ধুনীয়াকৈ চাই থাকিব দেই ধুনীয়াকৈ চাই থাকিব ধুনীয়াকৈ সেই গাইজ এতিয়া আমি একদম ধুনীয়াকৈ মাংস বাতি লৈ একদম ধুনীয়াকৈ স্পেচিয়েলি খাই আছোঁ আপোনালোকে চাই থাকিব সেয়া দেখিছে একদম খাবলৈ আৰম্ভ এতিয়া আমাৰ এই লাষ্ট কুটা আছিলে এইখিনিত ধুনীয়াকৈ খালোঁ তাৰপিছত ল'লোৱে ধৰিলোঁ খাবলৈ সেয়া খাবলৈ ধৰিছোঁ আৰু এতিয়া খাম তাৰপিছত এসাঁজ মানে ধুনীয়াকৈ পেট ভৰাই একদম গাহৰি মাংস দি সেয়া চব দৰ্শকে লাগিয়ে গ'ল এক ফটাফট মস্তি তাৰপিছত এয়া অন্তিম একদম খাই বৈ আজৰি হৈ যোৱা পিছত আপোনালোকক দেখুৱাইছোঁ আৰু মই আপোনালোকক ধুনীয়া লাগিল তো খাই বৈ আজৰি হৈ গ'ল তাৰপিছত এয়া গোটেই এতিয়া ঘৰ জুইত পৰিল তাৰপিছত এন্ধাৰ হ'বলৈ হৈছে তাৰপিছত ঠাণ্ডাও লাগিবলৈ ধৰিল এতিয়া আমি ওলাই আহিছোঁ ফিল্ডৰ পৰা বাহিৰলৈ ওলাই আহি আপোনালোকক দেখুৱাই আছোঁ যিমান পাৰিম আৰু সিমানেই আৰু মজা স্কিপকেইটা দেখুৱাম আৰু ইয়ে আছিলে আমাৰ মজা স্কিপ আমাৰ দপথাৰ হাইস্কুল খেলপথাৰত যি মেডাম মেফি পতা সেয়া আপোনালোকক মই দেখুৱাই আছোঁ পোষ্টাৰ এইখিনিত আছে এই পোষ্টাৰটোৰ ওচৰত আমি আগবাঢ়িম আৰু দেখুৱাম আপোনালোকক ঠিক আছে এয়া পোষ্টাৰ ইয়াত বেনাৰ মাৰি থোৱা হৈছে তো এনেকৈ ঘূৰি পেলানি আপোনালোকক দেখুৱাম একবাৰ এনেকৈ এয়া চব মেডাম মেফি আহোম ৰজাৰ মেডাম মেফি দেখিলে
তো আৰু সৰু সৰু স্ক্ৰিপ্টবিলাক আপোনালোকক দেখুৱাই যাম। এইখিনি দেখিছে লাষ্টৰ মই আপোনালোকক দেখুৱালোৱেই। তাৰপিছত ভাল লাগিল। তো ভিডিঅ'টো আপোনালোকে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিবলৈ বিলকুল নাপাহৰিব। তাৰপিছত কমেণ্টত ধুনীয়াকৈ জনাব যে কি আছে কি নাই। ঠিক আছে গাইজ। তো এয়া আমাৰ এতিয়া গজয় দাই ইয়াতে ৰৈ আৰু তামোল পাণ সিও খালে। মই ইফালে সিফালে সোধ পোছ নকৰিলোঁ ইমানকৈ, কিন্তু ভিডিঅ'খন হ'লেও আপোনালোকৰ কাৰণে বনালোঁ, ভাল লাগিলে। তো সেইটোৱে কৈ দিছোঁ, কমেণ্ট জৰুৰ কৰিব, কাৰণ আপোনালোকৰ কমেণ্ট পঢ়ি মোক ভাল লাগে। ঠিক আছে গাইজ। তো বলক এতিয়া আমি দেখুৱাই আছোঁ, আপোনালোকে চাই থাকিব। ঠিক আছে। নাম হেৰা দৰকাৰ নাই। তো এনেকৈ চাম আৰু আমি। মোবাইলটো কভাৰটো হেৰি কৰি দিছে যে নাই, মই বনাই আছোঁ। নিয়ম নাই, বাকী মনুসকলে জানে আৰু লাষ্টত কি কৰেগৈ। আছে ন এইটো নিয়মটো থাকে। লাষ্টৰ নিয়ম একো নাই এতিয়া। আৰু খানা খাই কিবা আছে যদি নাজানো। মেনবিলাক নাই। মেন ক'ত? মই আপোনাৰ মৰাণগাঁও। তাত নেপালী মানুহ আছে নাই? এঘৰ আছে। এঘৰ মৰাণটো আছেতো, আমাৰ বহুত আছে নেপালী মানুহ। ছাইডত হ'ব চাগে, কোনোবা ছাইডত। তাতো মই জনাত এঘৰ দুঘৰ। হেৰি বিমল চেত্ৰীক চিনি পায়? এইটো নাই। बाखिन नाम और इधर है एफाले आसे राखिम राखिम। सो गाइस आमी আজি মেডাম মেফি খালোঁ আৰু আহোমৰ যিটো মেডাম মেফি এয়া স্বপ্ন সেনেকৈ আৰু খাই বৈ আৰু আমি ৰেডি এতিয়া সাজু হৈ গ'লোঁ ঘৰ যাবলৈ ওলাইছোঁ। ঠিক আছে। তো চালে এই ৰাইজে দৰ্শকে বহি আছে, এইখিনি আমাৰ বেক চাইডে বহি আছে, যিখিনি পিছ পৰিলে মানে সেইখিনি এতিয়া বহি আকৌ খোৱা দোৱাত লাগি আছে। তাৰপিছত এয়া পোষ্টাৰটো এইখিনি দেখুৱাই দিছোঁ। এয়া পোষ্টাৰ মেডাম মেফি এয়া চব মেডাম মেফি বুলি লিখি দিয়া হৈছে। এইখিনিত লিখি দিছে চব। দপাথাৰ আঞ্চলিক আহোম সভাৰ উদ্যোগত মেডাম মেফিৰ আয়োজন স্থান দপথাৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত দিনাক 31 জানুৱাৰী 2024 সকলোৰে সহায় সহযোগ সাদৰেৰে কামনা কৰিলোঁ। ঠিক আছে, আমি ইমানতে দেখুৱালোঁ আৰু হৈ গ'ল গাইজ। এতিয়া আমি এইখিনিৰ পৰা ভিডিঅ'টো অন্ত কৰিছোঁ আৰু এতিয়া যাম আমি নিজৰ ঘৰলৈ। আৰু গৈ আছে মানুহখিনিয়ে, এয়া চব গোটেই ফিল্ডটোত একদম ভৰ্তি দেখিলে। তো বেলি পৰো হৈ গ'ল। এয়া বেলি দেখি পাইছে চাগে, কোনটো চাইডে বেলি দেখি পোৱা নাই। হয় সেয়া হৈছে আৰু মেডাম মেফি খালোঁ। অঁ বহুত ধুনীয়া আপোনালোকৰ মেডাম মেফি যিটো পাতিছিলে ধুনীয়াকৈ আমি খাই বৈ এতিয়া ভিডিঅ' চিডিঅ' উঠাই লৈ গৈছোঁ আৰু তাৰপিছত দুটা ৰাইজো দেখিব পিছত। অঁ ঠিক আছে, ভাল ঠিক আছে, ধন্যবাদ ঠিক আছে।